নমস্কাৰ গাইজ, আজি হৈছে ৮ নম্বৰ দিন আৰু আজি মই ঘৰতে আছোঁ। আজি ভাবিছোঁ মই পথাৰৰ ফালে যাম বুলি, কিয়নো মানে পুখুৰীত পানী আছে নাই মই সেইটো চাবলৈ যাম পথাৰলৈ। এইফালে বহাগৰ বিহু আহি আছে। প্ৰথম দিনাখন হৈছে গৰু বিহু। গৰুৰ বিহুত গা পা ধুৱাবৰ কাৰণে পুখুৰীত পানী আছেনে নাই চাবগৈতো লাগিব ন। সেইবাবে কোনটো পুখুৰীতনো পানী আছে, আৰু এইবাৰ চ'ত মাহত তেনেকৈ বৰষুণ দিয়া নাই, কিন্তু ফাগুন মাহত যিহেতু বতাহ বৰষুণ আহিছিল আৰু শিলগুটি বৰষুণো হৈছিল। আৰু এইফালে দেখিছে এইবিলাক হৈছে ডাঙৰী বাবা খোজ। পথাৰত যিহেতু ধান থাকে আৰু ধান হোৱাৰ বাবে ডাঙৰী বাবা আহে, প্ৰতি বছৰে আমাৰ হাবিলৈ আহে। আৰু হাবিৰ পৰা পথাৰ বৰ বিশেষ বেছি দূৰ নহয়। আৰু সেইফালে দেখিছে সেইটো হৈছে পুখুৰী। আপোনালোকে পাৰটো দেখিছে নিশ্চয়, মন কৰিছে। বলক পুখুৰীত পানী আছেনে নাই চাবলৈ যাওঁ। ৰাতিপুৱাৰ পৰা মোৰ মানে কি হ'ব ক'ব পৰা নাই, আছে বা নাই তাকে সন্দেহ এটা উপজি আছে। প্ৰতি বছৰে বাৰু এইটো পুখুৰীতে আমি গা পা ধুৱাওঁ গৰুক, আৰু সঁচাকৈ পানী আছে। পানীৰ উপৰি মাছো আছে দেখিছোঁ। দেখিছে মাছে পূৰা খিলখিলাই আছে। এয়া যোৱাকালি ভিডিঅ' এটা চাইছিলোঁ ৰাতি, যে সময় গগৈৰ ভিডিঅ'বিলাকত হেনো চিম্পেথি আছে, নলেজ নাই। তেনেকুৱা ধৰণৰ এটা মন্তব্য আগবঢ়াইছে। আপোনালোকে বাৰু কমেণ্টত জনাবচোন সেই মন্তব্যটো একচুৱেলি ভাল হৈছে নে বেয়া হৈছে। ঘৰলৈ আৰু এতিয়া ৰিটাৰ্ণ হৈছোঁ, যিহেতু ডিউটি যাব লাগিব। আৰু ডিউটি আহি এয়া আলু পিটিকা আৰু ভাত। আজিলৈ আহিছোঁ, ধন্যবাদ।